নমস্কাৰ পোনপ্ৰথমে মই সমূহ ভোটাৰ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মই ৭৫ নং বৰঙাবাৰী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু ৰাইজৰ যি মৰম আৰু চেনেহ দেখি মই সঁচাকৈ আপ্লুত হ'লোঁ। সকলো ভোটাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে আৰু তেওঁলোকৰ যি ভোটাধিকাৰ প্ৰদান কৰি স্বচ্ছ আৰু নিকাভাৱে তেওঁলোকে যি পঞ্চায়তী ৰাজ গঠন হ'বলৈ তেওঁলোকে আমাক সুবিধা প্ৰদান কৰিলে, আমাৰ লগত যি সহযোগিতা আগবঢ়ালে, তাৰ বাবে এটা কথা স্পষ্ট হৈ পৰিছে যে এইবাৰ হয়তো এখন সুস্থ আৰু নিকা পঞ্চায়তী ৰাজ গঠন হ'বলৈ আমাৰ আগবাঢ়ি গৈ আছে আৰু মোৰ যি গণতান্ত্ৰিক অধিকাৰ সেয়াও মই প্ৰদান কৰিলোঁ। গতিকে মই সঁচাকৈ এটা ভাল দিনৰ বাবে আশাবাদী। পুনৰ মই সমূহ ভোটাৰ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ ভোট আছিলে 771 আৰু পুল হৈছে 604। যথেষ্ট বয়সস্থ লোকসকল, বৃদ্ধ লোকসকল, তেখেতসকলেও আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গৰ্ভৱতী মহিলাসকলকো আমি দেখিবলৈ পালোঁ তাতে, আৰু বহুত নতুনকৈ সন্তান হোৱা মাতৃও আমাৰ আজি ভোট কেন্দ্ৰত দেখা পোৱা গৈছে আৰু সেইখিনি দেখি মই নিজে আজি আনন্দত আপ্লুত হৈছোঁ। সেই সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ পোনপ্ৰথমে মই সমূহ ভোটাৰ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মই ৭৫ নং বৰঙাবাৰী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু ৰাইজৰ যি মৰম আৰু চেনেহ দেখি মই সঁচাকৈ আপ্লুত হ'লোঁ। সকলো ভোটাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে আৰু তেওঁলোকৰ যি ভোটাধিকাৰ প্ৰদান কৰি স্বচ্ছ আৰু নিকাভাৱে তেওঁলোকে যি পঞ্চায়তী ৰাজ গঠন হ'বলৈ তেওঁলোকে আমাক সুবিধা প্ৰদান কৰিলে, আমাৰ লগত যি সহযোগিতা আগবঢ়ালে, তাৰ বাবে এটা কথা স্পষ্ট হৈ পৰিছে যে এইবাৰ হয়তো এখন সুস্থ আৰু নিকা পঞ্চায়তী ৰাজ গঠন হ'বলৈ আমাৰ আগবাঢ়ি গৈ আছে আৰু মোৰ যি গণতান্ত্ৰিক অধিকাৰ সেয়াও মই প্ৰদান কৰিলোঁ। গতিকে মই সঁচাকৈ এটা ভাল দিনৰ বাবে আশাবাদী। পুনৰ মই সমূহ ভোটাৰ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ ভোট আছিলে 771 আৰু পুল হৈছে 604। যথেষ্ট বয়সস্থ লোকসকল, বৃদ্ধ লোকসকল, তেখেতসকলেও আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গৰ্ভৱতী মহিলাসকলকো আমি দেখিবলৈ পালোঁ তাতে, আৰু বহুত নতুনকৈ সন্তান হোৱা মাতৃও আমাৰ আজি ভোট কেন্দ্ৰত দেখা পোৱা গৈছে আৰু সেইখিনি দেখি মই নিজে আজি আনন্দত আপ্লুত হৈছোঁ। সেই সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ পোনপ্ৰথমে মই সমূহ ভোটাৰ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মই ৭৫ নং বৰঙাবাৰী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু ৰাইজৰ যি মৰম আৰু চেনেহ দেখি মই সঁচাকৈ আপ্লুত হ'লোঁ। সকলো ভোটাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে আৰু তেওঁলোকৰ যি ভোটাধিকাৰ প্ৰদান কৰি স্বচ্ছ আৰু নিকাভাৱে তেওঁলোকে যি পঞ্চায়তী ৰাজ গঠন হ'বলৈ তেওঁলোকে আমাক সুবিধা প্ৰদান কৰিলে, আমাৰ লগত যি সহযোগিতা আগবঢ়ালে, তাৰ বাবে এটা কথা স্পষ্ট হৈ পৰিছে যে এইবাৰ হয়তো এখন সুস্থ আৰু নিকা পঞ্চায়তী ৰাজ গঠন হ'বলৈ আমাৰ আগবাঢ়ি গৈ আছে আৰু মোৰ যি গণতান্ত্ৰিক অধিকাৰ সেয়াও মই প্ৰদান কৰিলোঁ। গতিকে মই সঁচাকৈ এটা ভাল দিনৰ বাবে আশাবাদী। পুনৰ মই সমূহ ভোটাৰ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ ভোট আছিলে 771 আৰু পুল হৈছে 604। যথেষ্ট বয়সস্থ লোকসকল, বৃদ্ধ লোকসকল, তেখেতসকলেও আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গৰ্ভৱতী মহিলাসকলকো আমি দেখিবলৈ পালোঁ তাতে, আৰু বহুত নতুনকৈ সন্তান হোৱা মাতৃও আমাৰ আজি ভোট কেন্দ্ৰত দেখা পোৱা গৈছে আৰু সেইখিনি দেখি মই নিজে আজি আনন্দত আপ্লুত হৈছোঁ। সেই সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।